হৰে কৃষ্ণ। আজি আমি শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ 4 নম্বৰ অধ্যায়টো আৰম্ভ কৰিবলৈ লৈছোঁ। এই অধ্যায়টোৰ নাম হৈছে শ্ৰী নাৰদ মুনিৰ প্ৰাকট্য। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्। नष्टप्रायेषु अभद्रेषु नित्यं भागवतसेवया भगवतीरुत्तमश्लोके भक्तिर्भवति नष्टिके। ग्रंथराज श्रीमद् भागवतम की जय। शिल प्रभुपाद की जय। गुरु महाराज की जय। अनंत कोटि वैष्णव वृंद की जय। श्लोक नंबर 1। व्यास उवाच इति ब्रुवाणं संस्तूय मुनिनं दीर्घसत्रिणं वृद्धः कुलपतिः सूतं बहुब्रीचः शौनको ब्रवीत। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। এই শ্লোকটিত কৈছে যে সুত গোস্বামীয়ে এইদৰে সুত গোস্বামীক এনেকৈ কোৱা দেখা পায়, দীৰ্ঘকালীন যজ্ঞ উৎসৱত লাগি থকা সমস্ত ঋষিমুনিসকলে বিদ্বান আৰু বয়োবৃদ্ধ তেওঁলোকৰ যি নেতা সনক মুনি মানে সেই সময়ৰ সুত গোস্বামীৰ সমসাময়িক মুনিয়ে হয় আৰু তেওঁ বহুত বুদ্ধিমান হয়, বিদ্বান হয়। যেতিয়া নৈমিষাৰণ্যত 88,000 ঋষিমুনিসকল একত্ৰিত হয় যাতে তেওঁলোকে পুনৰ ভাগৱত শুনিব পাৰে, তেতিয়া তেওঁলোকৰ যি নেতৃত্ব কৰে তেওঁ হৈছে শৌনক ঋষি। যি প্ৰশ্ন সুধিব লাগে আচলতে শৌনক ঋষিয়ে প্ৰশ্ন সোধে। তো ইয়াতে তাৎপৰ্য শিল প্ৰভুপাদে কৈছে যে যিজন সভাৰ সভাপতি হয় তেওঁ এজন বয়োবৃদ্ধ নেতা হোৱাটো উচিত, কাৰণ বিশেষকৈ যদি এয়া ঋষিমুনিৰ সভা হয় তেতিয়াহে তেওঁ সুন্দৰ প্ৰশ্ন কৰিব পাৰে আৰু যি প্ৰশ্নৰ দ্বাৰা সমস্ত জনতাৰ কল্যাণ হয়। গতিকে সভাৰ নেতা শৌনক ঋষিয়ে বক্তা সুত গোস্বামীৰ যিটো মহানতা তেওঁক যথাধিতম বা যথামতি কৰিবলৈ মানে কৰিছে, মাতিছে। আৰু সেইকাৰণে তেওঁ অতি যোগ্য প্ৰশ্নকৰ্তা হয় শৌনক ঋষি। শৌনক ঋষিয়ে কি কয় এতিয়া 2 নম্বৰ শ্লোকৰ পৰা আমি পঢ়িম। শ্ৰী শৌনক উবাচ সুতা মহাভাগা वदनो वदतां वर कथं भागवतीं पुण्यं यदः भगवाञ्चुकः। শৌনক ঋষিয়ে কয় যে সেই সুত গোস্বামী, আপুনি সেই সকলোৰে ভিতৰত যিয়ে কথা ক'ব পাৰে বা শুনিব পাৰে সকলোতকৈ অধিক ভাগ্যশালী আৰু সন্মাননীয় ব্যক্তি হয়। কৃপা কৰি শ্ৰীমদ ভাগৱতৰ পুণ্য কথা আমাক যাতে আপুনি শুনায়, যি মহান আৰু শক্তিশালী ঋষি সুখদেৱ গোস্বামীয়ে আপোনাক শুনাইছিল। যেতিয়া পৰীক্ষিত ৰজাই 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰি মৰিব বুলি শাপ পাইছিল, তেতিয়া 7 দিন 7 ৰাতি পৰীক্ষিত মহাৰাজে গংগাৰ পাৰত বহি শুক্ৰতালত সুখদেৱ গোস্বামীৰ পৰা ভাগৱত শুনিছিল। আৰু সেই সভাত ডাঙৰ ডাঙৰ ঋষিমুনিসকলো উপস্থিত হৈছিল। তাৰে ভিতৰত সুত গোস্বামীও সাক্ষাৎ শুকদেৱ গোস্বামীৰ পৰা ভাগৱত শুনিছিল। আৰু শুকদেৱ গোস্বামী কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ ৰাধা কৃষ্ণৰ অত্যন্ত প্ৰিয় হয়, পাৰ্ষদ হয়। যেতিয়া ৰাধা কৃষ্ণই লীলা সামৰি যাব ওলায় তেতিয়া শ্ৰীমতী ৰাধাৰাণীয়ে তেওঁৰ মৰমৰ ভাটৌ চৰাইটিক
কয় যে তুমি ইয়াতেই থাকা আৰু ভৱিষ্যতে এটা বহুত ডাঙৰ কাৰ্য তোমাৰ দ্বাৰা সমাধান হ'ব। তেতিয়া শুক যিটো চৰাই, শুক মানে ভাটৌ চৰাই, কয় যে মই ইয়াতে ক'ত থাকিম, আপোনালোক নাথাকিলে মই কিমান বিৰহত থাকিম, মই ক'ত থাকিম ন। তেতিয়া কয় য'ত য'ত ভাগৱত কথা হয় তুমি তাত থাকিবা, তেতিয়া সেই বিৰহতো তুমি আনন্দ পাবা। কাৰণ সেইটো ভাটৌ চৰাই কোনো সাধাৰণ ভাটৌ চৰাই নাছিল। উৰি উৰি কৈলাশ পৰ্বত পায়, আৰু কৈলাশ পৰ্বতত যেতিয়া ভগৱান শিৱই পাৰ্বতীক ভাগৱত কথা শুনাই আছে, আদৰ্শ দম্পতীৰ এয়াই পৰিচয় যে তেওঁলোকে যেতিয়া আলোচনাও কৰে, ভগৱানৰ বিষয়ে আলোচনা কৰে, ভাগৱত শুনায়। তো মহাদেৱে ভাগৱত শুনাই থাকোঁতে সেই গছৰ ডালতে শুক চৰাইটো বহিল। কিন্তু ভাগৱত শুনি আছে বহুত আনন্দ। আৰু আপুনি চাওক, বৈষ্ণৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মহাদেৱ ভগৱান শিৱৰ পৰা যদি কোনোবাই মুখৰ পৰা ভাগৱত শুনিব পাৰে, অত্যন্ত প্ৰিয় হয় ভগৱান কৃষ্ণৰ। তেওঁ ভগৱানে কয় যে শিৱ মোৰ আত্মা হয়, এনেকৈ কয়। সেইকাৰণে যদি কোনোবাই কৃষ্ণৰ বহুত ডাঙৰ ভক্তও হয় কিন্তু ভগৱান শিৱৰ প্ৰতি অনাদৰ দেখায়, তেনেহ'লে তেওঁ কেতিয়াও বৈকুণ্ঠত প্ৰৱেশ কৰিব নোৱাৰে, কাৰণ ভগৱানে তেওঁক অনুমতি নিদিয়ে। এইটো বৈষ্ণৱ অপৰাধ হয়। সেইকাৰণে তো তেতিয়া মাজতে অলপমান শুই গৈছিল পাৰ্বতী দেৱী, সেয়াও ভগৱানৰ ইচ্ছাৰেই হৈছিল। তেতিয়া শুক চৰাইটোৱে পাৰ্বতীৰ মাত মাতি পিনে এতিয়া ভগৱান শিৱই তল্লীন হয়, ভাগৱত শুনাই থাকে। তাৰপিছত পাৰ্বতীৰ মা যেতিয়া উঠে, কয় যে মোক ক্ষমা কৰিব, মাজতে শুই গৈছিলোঁ। তেতিয়া শিৱই কয় যে তোমাৰ আৱাজত কোনে কৰি আছিলে। তেতিয়া অপৰাধী বুলি ভাবি শুক চৰাইটোক দণ্ড দিবৰ কাৰণে তেওঁ ত্ৰিশূল লৈ তেওঁৰ পিছত যায়, আৰু শুক চৰাইটো এতিয়া এনেকৈ উৰি বলাই পিনে ব্যাসদেৱৰ কুটীৰত, ব্যাসদেৱেও নিজৰ পত্নীক ভাগৱত শুনাই আছিল। তেতিয়া মাজে মাজে তেওঁ যেতিয়া হামি মাৰোঁতে মুখ খোলা যাওঁতে শুক চৰাইটো তেওঁৰ গৰ্ভত প্ৰবিষ্ট হৈ যায়, আৰু তেওঁৰ সন্তান ৰূপে পিছত জন্ম লয় শুকদেৱ গোস্বামী। সেই শুকদেৱ গোস্বামীয়ে সৰ্বপ্ৰথমে ভাগৱত শুনাইছিল। আৰু এইদৰে শুকদেৱ গোস্বামীৰ পৰা, কাৰণ যেতিয়া আমি ভগৱানৰ বিষয়ে কোনো শুদ্ধ ভক্তৰ পৰা শ্ৰৱণ কৰোঁ, তেনেহ'লে আমাৰ বহুত লাভ হয় যদি আমি শুদ্ধ ভক্তৰ মুখৰ পৰা শ্ৰৱণ কৰিব পাৰোঁ, যিয়ে ভাগৱতখন অলৰেডি প্ৰেক্টিছ কৰি আছে। আৰু তাৰে ভিতৰতো যদি ইমান মুক্ত শুকদেৱ গোস্বামীৰ পৰা শুনে, তেতিয়াতো সেইটো বহুত ডাঙৰ কথা হয়। গতিকে তেওঁৰ পৰা শুক গোস্বামী শুনি আহিছে, আৰু সেইকাৰণে শৌনকাদি ঋষিয়ে কৈছে যে আপুনি বহুত ভাগ্যশালী হয়, কাৰণ আপুনি কথাবাচক শুকদেৱ গোস্বামীৰ পৰা শুনিছে। ইয়াতে শ্ৰীল প্ৰভুপাদে ভাগৱতৰ প্ৰত্যেক তাৎপৰ্যতে এইটো কথা বৰ্ণন কৰে যে কেতিয়াও ভাগৱত কথাৰ আমি সদায় ভাগৱত কথা অমূল্য হয়, গতিকে আমি সেইটো কোনো পইচাৰ বিনিময়ত আমি কৰিব নোৱাৰোঁ। দক্ষিণা দিয়ে ভক্তক বা ব্ৰাহ্মণক সেইটো বেলেগ কথা, কিন্তু আমি ডিমাণ্ড কৰিব নোৱাৰোঁ। সেইকাৰণে যদি কোনোবাই ভাগৱত কথাক বিজনেছ হিচাপে লৈছে, তেনেকুৱা ব্যক্তিৰ পৰা ভাগৱত নুশুনিবৰ কাৰণে শ্ৰীল প্ৰভুপাদে উপদেশ দিছে, কাৰণ তাৰ পৰা আমাৰ ভক্তিত প্ৰগতি নহ'ব। শ্লোক নম্বৰ 3। কস্মিন যুগে প্ৰবৃত্তেয়ম স্থানে বা কেন হেতুনা কুতঃ সঞ্চোদিতঃ কৃষ্ণঃ কৃতবান সংহিতাম মুনিঃ। এই কথা সৰ্বপ্ৰথম কোনটো যুগত আৰু কি ঠাইত আৰম্ভ হৈছিল, এনেকৈ প্ৰশ্ন কৰে শৌনক ঋষিয়ে। আৰু কি কাৰণে ইয়াক প্ৰাৰম্ভ কৰা হ'ল ভাগৱত কথা। মহামুনি কৃষ্ণ দ্বৈপায়ন ব্যাসদেৱে এই সাহিত্য বা এই ভাগৱত গ্ৰন্থখন সংকলিত কৰাৰ কাৰণে কাৰ পৰা প্ৰেৰণা পালে, এইটো সুন্দৰ প্ৰশ্ন কৰে শৌনক ঋষিয়ে। শ্ৰীমদ ভাগৱতখন সমস্ত পুৰাণৰ ভিতৰতেই শ্ৰেষ্ঠ হয়, কাৰণ অমল পুৰাণ হয়। বাকী পুৰাণবোৰ হয়তো শতগুণ বা ৰজগুণ বা তমগুণৰ ৰুলছ ৰেগুলেশ্যনৰ ভিতৰত আহে, কিন্তু ভাগৱতখন এই তিনিওটা গুণৰ পৰা আমাক ওপৰত উঠাই লৈ যায়। গতিকে শ্ৰীমদ ভাগৱতখন সকলোৰে ভিতৰত দিব্য হয়।
ইয়াত কোনো সংসাৰী বস্তু নাই, যেনেদৰে বাকী পুৰাণ বা বেদত ক'ব আপোনাক যে এইটো পূজা কৰক এইটো পাব, সাংসাৰিক বস্তুৰ লালসা বাঢ়ে, কিন্তু ভাগৱতমত শুদ্ধ ভক্তিৰ লালসা বাঢ়ে। সেইকাৰণে ইয়াতে যিমান প্ৰশ্ন সোধা হৈছে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। শ্লোক নম্বৰ 4, তস্য পুত্ৰ মহায়োগী শ্ৰমাদিং নিৰ্বিকল্পকঃ একান্তমতিৰুন্নিদ্ৰো গূঢ়ো মূঢ়া ইবেয়তে। ব্যাসদেৱৰ পুত্ৰ পৰম ভক্ত সুখদেৱ গোস্বামী ভগৱানৰ পৰম ভক্ত আছিল, সমদৰ্শী ব্ৰহ্মবাদী আছিল। সকলোকে সমান দৃষ্টিৰে চোৱা মানে সকলো জীৱকেই তেওঁ ভগৱানৰ অংশ বুলি সেই দৃষ্টিৰে চোৱা। কোনোবাই যদি মানুহ হয় বা কোনোবাই গৰু হয়, কোনোবা কুকুৰ মেকুৰী যিয়ে নহ'লেও তেওঁ জানে যে এওঁলোকে বেলেগ বেলেগ কাপোৰ পিন্ধি থকাৰ দৰে নিজৰ কৰ্ম অনুসৰি এটা এটা শৰীৰ ধাৰণ কৰিছে, কিন্তু সকলোবোৰে আত্মা হয়, এনেকুৱা সমান মানে দৰ্শী আছিল, ব্ৰহ্মবাদী আছিল, আৰু যাৰ মন ব্ৰহ্মবাদত কেন্দ্ৰিত হৈছিল। আচলতে বহুতেই ভগৱান কৃষ্ণক নিৰাকাৰ বুলি ভাবে, আৰু সেই নিৰাকাৰবাদীৰ দুটা ভাগ থাকে, এটা ব্ৰহ্মবাদী, আনটো হৈছে মায়াবাদী। ব্ৰহ্মবাদীসকলে ভগৱান শ্ৰীকৃষ্ণক দিব্য বুলি জানে, যদিও তেওঁ ভগৱানক নিৰাকাৰ বুলি ভাবে, কিন্তু যেতিয়া কৃষ্ণ ৰূপ লৈ আহে বা ৰাম ৰূপ লৈ আহে সেয়াকো কিন্তু তেওঁলোকে দিব্য বুলি জানে। কিন্তু মায়াবাদীসকলে ভাবে যে ভগৱান নিৰাকাৰবাদী, আৰু এই যে কৃষ্ণ আৰু ৰাম এয়া কোনো ভগৱান নহয়, সাধাৰণ মানুহ আৰু আমাৰ দৰে মায়াৰ বশৱৰ্তী হৈ থাকে, এনেকৈ ভাবে। গতিকে তেওঁলোকক মায়াবাদী বুলি কয়। আৰু এনেকৈ কোৱা হৈছে যে মায়াবাদীৰ ভাষ্য শুনিলে হয় সৰ্বনাশ, চৈতন্য মহাপ্ৰভুই কৈছে। মায়াবাদীৰ যদি আমি ভগৱানৰ বিষয়ে আমি জানিব খোজোঁ, তেনেহ'লে কেতিয়াও মায়াবাদীৰ ওচৰত যাব নালাগে, যে ভগৱান কৃষ্ণক বা ৰামক কি বুলি ভাবে, মায়াৰ উপজ বুলি ভাবে। সেইকাৰণে আমি সদায় শুদ্ধ ভক্তৰে মুখৰ পৰা ভাগৱত শুনিব লাগে আৰু শুদ্ধ ভক্তৰ সংগ কৰিব লাগে। আপুনি চাওক, ইয়াতে শুকদেৱ গোস্বামীক ব্ৰহ্মবাদী বুলি কৈছে। নিৰাকাৰবাদী আছিল তেওঁ আগতে, কিন্তু তেওঁ পিছত সাকাৰবাদী হৈ যায়। অৰ্থাৎ নিৰাকাৰবাদী সাকাৰবাদী হোৱা বহুত উদাহৰণ আছে, কিন্তু সাকাৰবাদী নিৰাকাৰবাদী নহয়। কাৰণ যেতিয়া কোনো ব্যক্তিয়ে জানে যে ভগৱানৰ ৰূপ আছে, তেওঁ সেই ৰূপৰ প্ৰতি আকৰ্ষিত হৈ যায়। শুকদেৱ গোস্বামীৰ বিষয়ে কৈ পিনে কৈছে যে তেওঁ সংসাৰী কৰ্মৰ পৰা ওপৰত আছিল, কিন্তু তেওঁ এনেকুৱা দেখাইছিল যে তেওঁ একো নাজানে। আচলতে ভক্তই নিজকে লুকাই ৰাখিবৰ কাৰণে সমাজৰ মানুহে যাতে বেছি গুৰুত্ব নিদিয়ে আৰু সাংসাৰিক কামত তেওঁক নিযুক্ত নকৰে, সেইকাৰণে এনেকুৱা দেখায় যে তেওঁকে নাজানে, এনেকুৱা দেখায় তাকে ভক্তি কৰিবৰ কাৰণে, ভগৱানৰ স্মৰণ কীৰ্তন কৰিবৰ কাৰণে। মুক্ত জীৱসকলে নিৰন্তৰ আধ্যাত্মিক উপলব্ধিৰ পথত অগ্ৰসৰ হৈয়ে থাকে। গতিকে শুকদেৱ গোস্বামী মুক্ত জীৱ আছিল, আৰু মুক্ত জীৱই সদায় বহুত সাৱধানে থাকে যাতে মায়াৰ কবলত নপৰে। শুকদেৱ গোস্বামীয়ে 14 বছৰলৈকে মাকৰ গৰ্ভত আছিল, আৰু যেতিয়া ব্যাসদেৱে তেওঁৰ মাকক ভাগৱত কথা শুনাই বা কিবা যিকোনো বেদৰ উপনিষদৰ কথা শুনাই, যদি কিবা উত্তৰ দিব লগা আছে বা কিবা তৰ্ক কৰিব লগা আছে, মানে এইটো বস্তু কাটিবৰ কাৰণে বা এনেকুৱা ধৰণৰ ডিবেট, তেওঁ পেটৰ পৰাই কৰে। তেতিয়া ব্যাসদেৱে কয় যে তুমি ইমান সময় গৰ্ভত কিয় আছা, এইটো মাৰ স্বাস্থ্যৰ কাৰণেও ভাল নহয়, তোমাৰ কাৰণে ভাল নহয়, বাহিৰত আহা। তেতিয়া শুকদেৱ গোস্বামীয়ে কয়, কাৰণ তেওঁ মুক্তই আছিল, জন্মৰ আগৰ পৰাই মুক্ত, কয় যে যদি আপুনি ভগৱান শ্ৰীকৃষ্ণক এয়া বচন দিয়াৰ কাৰণে মাতি লৈ আহিব পাৰে যে মই বাহিৰ ওলালেও মায়াৰ কবলত নপৰোঁ, কাৰণ মায়া বহুত শক্তিশালী হয়, ভগৱান শ্ৰীকৃষ্ণৰ বহিৰংগা শক্তি কিমান শক্তিশালী হয়, তেতিয়া মই বাহিৰত আহিম, নহয় বাহিৰত নাহোঁ। তেতিয়া ব্যাসদেৱে ভগৱানক প্ৰাৰ্থনা কৰে, আৰু ভগৱানে আহি পিনে কয় যে তোমাক মায়াই কেতিয়াও চুব নোৱাৰে। তেতিয়া শুকদেৱ গোস্বামীৰ লগে লগে জন্ম হয়, আৰু লগে লগে ডাঙৰ হৈ যায় 14 বছৰীয়া ল'ৰাৰ দৰে, আৰু লগে লগে তেওঁ কাপোৰো পিন্ধা নাই, কাৰণ মাকৰ গৰ্ভৰ পৰা ওলাইছেহে, লগে লগে জংঘলত গুচি যায়।
আৰু এনেকৈ তাৰমানে গুচি যোৱাৰ পিছত তেওঁ ধ্যানত নিমগ্ন হয়, কাৰণ তেওঁ ব্ৰহ্মবাদী হয়। তেতিয়া ব্যাসদেৱে ভাবে যে মই গোটেই উপনিষদ, বেদ, পুৰাণ যি মই সংকলন কৰিছোঁ, মই এজন শিষ্যক তাৰ দায়িত্বটো দিছোঁ, যাৰ পৰা পৰম্পৰা আৰম্ভ হৈছে। আৰু ভাগৱতখন সৰ্বশ্ৰেষ্ঠ হয়, আৰু লাষ্টত একদম ব্যাসদেৱে এইখন সংকলন কৰে, ভগৱানেই তেওঁ প্ৰেৰণা দিয়ে। আৰু এইখন ভাগৱতখন সনাতন হয়, এনেকুৱা নহয় যে কোনোবাই লিখিছে। গতিকে এই সনাতন বস্তুটোকেই আমাৰ পৃথিৱীৰ মানুহৰ মাজত তেওঁ প্ৰকট কৰে, লিখিত অৱস্থা দিয়ে, কাৰণ আমি ইমান মেমৰাইজ কৰিব নোৱাৰোঁ শুনি। তেতিয়া তেওঁ মাত্ৰ 2টা শ্লোক তেওঁৰ শিষ্যক শিকাই দিয়ে, যাতে কয় যে যদি শুকদেৱ গোস্বামীক তোমালোকে দেখা পোৱা তেনেহ'লে এই 2টা শ্লোক গাবা। তেতিয়া প্ৰথম শ্লোকটো হৈছে বহুত সুন্দৰ শ্লোক, সেইকাৰণে আজি আমি গাম। প্ৰথম শ্লোকটো ভগৱানৰ ৰূপ সৌন্দৰ্যৰ বিষয়ে হয়, কৃষ্ণৰ সৌন্দৰ্য, কাৰণ শুকদেৱ গোস্বামী নিৰাকাৰবাদী আছিল। প্ৰথমে তেওঁ সমাধিস্থ আছিল, চকু বন্ধ তেওঁৰ। তেতিয়া তেওঁৰ শিষ্যই গায়, বঢ়াপীড়ম নটভৰ বপু কৰ্ণয়ো কৰ্ণিকাৰম বিভ্ৰদবাসা কনককপিশম वैजयन्तीं च मालां रन्ध्रणवेणुरधरसुधया पुरयन् गोपवृन्दे बृन्दारण्यं स्वपदरमणं प्रावृषद्गीतकीर्तिः। কেনেকৈ কৃষ্ণই নৃত্য কৰি, বাঁহী বজায়, মূৰ মুকুট পিন্ধি, কাণত ফুল লগায়, কেনেকুৱা বস্ত্ৰ পিন্ধে, কেনেকৈ বৃন্দাবনত প্ৰৱেশ কৰে, সেই বিষয়ে এই শ্লোকটিত আছে। এনেকুৱা সুন্দৰ কৃষ্ণৰ ৰূপৰ বৰ্ণনা শুনি এতিয়া আমি শ্লোকটো শুনিলে যি অনুভৱ কৰিছোঁ, মুক্ত ব্যক্তিয়ে বেলেগ ধৰণৰ ৰিয়েলাইজেশ্যন কৰে। গতিকে শুকদেৱ গোস্বামী লগে আকৰ্ষিত হৈছে কৃষ্ণৰ প্ৰতি। তেওঁৰ চকু আধা খোলা গৈছে। তেনেতে তেওঁ ভাবে যে কোনোবা হয়তো বহুত সুন্দৰ হ'ব পাৰে, কিন্তু তেওঁৰ কেৰেক্টাৰ কেনেকুৱা সেইটোহে আচল সৌন্দৰ্যতা হয়। তেতিয়া দ্বিতীয় শ্লোকটি ব্যাসদেৱে কোৱাৰ দৰে শিষ্যই গায়। আধা চকু মেলা গৈছে সমাধিৰ, কিন্তু সম্পূৰ্ণ খোলা নাই তেওঁ। তেতিয়া গায়, অহো বকীয়ম স্তনকালকূটম जिघांसया आपयत तपीय साध्वी लेभे गतिं धात्री उचितं ततुन्यं कं वा दयालु शरणं ब्रजेम। যি পুতনাই কালকুট বিষ দিবৰ কাৰণে কৃষ্ণক আহিছিল, গাখীৰ খুৱাক বুলি কালকুট বিষ খুৱায়, সেই পুতনাকো কাৰণ গাখীৰ খুৱাব আহিছে, মাতৃ ভাৱনাৰে আহিছে বুলি গোলক ধামত মাতৃৰ দৰে মুক্তি প্ৰদান কৰিছে। কৃষ্ণৰ মাতৃ হয়তো গোলক ধামত। গতিকে ইমান দয়ালুনো আৰু কোন হ'ব যাৰ শৰণ আমি ল'ব পাৰোঁ। গতিকে ভগৱানৰ কেৰেক্টাৰ ইয়াতে গম পায়, যিটো কিমান দয়ালু হয়, কিমান ভগৱান ভক্তৰ বৎসল হয়। গতিকে তেতিয়া লগে লগে শুকদেৱৰ সমাধি ভাঙি যায়, আৰু তেওঁ সোধে যে তোমালোকক এই শ্লোক 2টা কোনে শিকাইছে? কয় যে আমাৰ গুৰুৱে, মোক গুৰুৰ ওচৰলৈ লৈ ব'লা। তেতিয়া শুকদেৱ গোস্বামী ভাবে যে ময়ো তেওঁকেই গুৰু বনাম, তেওঁৰ পৰা শুনিম মই যে কি শ্লোক হয়, এইবোৰ কি কথা হয়। তাৰপিছত যেতিয়া যায়, তেতিয়া গম পায় আৰু এইটো মোৰ পিতৃ ব্যাসদেৱ হয়। তেতিয়া তেওঁ ব্যাসদেৱৰ পৰা ভাগৱত কথা শুনে, আৰু এই ভাগৱত কথা পৰীক্ষিত মহাৰাজক কয়। আৰু সেই পৰম্পৰাটোৰ যে ফ'ল' কৰে আৰু ভাগৱতখন শ্ৰদ্ধাৰে আৰু ধ্যানপূৰ্বক প্ৰামাণিক বৈষ্ণৱৰ পৰা শ্ৰৱণ কৰে, প্ৰামাণিক গুৰু ধাৰণ কৰে, তেওঁলোকেও এনেকুৱা ধৰণৰ উপলব্ধি প্ৰাপ্ত কৰিব পাৰে। শ্লোক নম্বৰ 5। दृष्ट्यानुयान्तमृषिमात्मजमप्यनाग्नं दिव्यो परिदधुर्नसुतस्य चित्रं तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति
স্ত্রী পুংবিধানতু সুতস্য বিবিক্ত দৃষ্টিঃ। যেতিয়া শিল ব্যাসদেৱে যেনেকৈ আমি গম পালোঁ যে জন্ম হোৱাৰ লগে লগে সুখদেৱ গোস্বামীয়ে জংঘলৰ পিনে গতি কৰে। তেওঁৰ পিছে পিছে পুত্ৰক মাতি পুত্ৰ বুলি মাতি ব্যাসদেৱে তেওঁৰ পিছে পিছে যায়। আৰু তেতিয়া মানে সৰু তৰুণী টিনেজ ছোৱালী কেইজনমানে নগ্ন হৈ পিনে আগতে বাহিৰতে স্নান কৰিছিল, পুখুৰীত বা সেই স্নান কৰে নদীত, আৰু স্ত্ৰীয়ে স্নান কৰা ঠাইত পুৰুষবিলাকে নাযায়। গতিকে সৰু ছোৱালী ধৰক 14-15 বছৰীয়া সৰু ছোৱালী কিশোৰী তেওঁলোকে স্নান কৰি আছিল নগ্ন হয়। আৰু যেতিয়া দেখা পালে যে ব্যাসদেৱে আহিছে, লগে লগে নিজৰ মানে শৰীৰটো কাপোৰেৰে ঢাকি ল'লে। ব্যাসদেৱ নগ্ন নাছিল, নগ্ন আছিল তেওঁৰ পুত্ৰ, আৰু পুত্ৰৰো সেই কিশোৰ অৱস্থা আৰু সেই ছোৱালীকেইজনীৰো একেই বয়স। তথাপিও নগ্ন যাৰ এতিয়াই জন্ম হৈছে আৰু কিশোৰ অৱস্থা সুখদেৱ গোস্বামীক দেখা পাই তেওঁলোকে নিজৰ শৰীৰটো ঢাকা নাছিল। কিন্তু তেওঁৰ দেউতাক বা ককাকৰ বয়সৰ ব্যাসদেৱক দেখা পাই তেওঁ লগে লগে শৰীৰটো ঢাকে। গতিকে মুনিয়ে বহুত আচৰিত হয় আৰু সেই তৰুণীসকলক সোধে যে তোমালোকে কিয় এনেকৈ কৰিছা? তোমালোকৰ বয়সৰ ল'ৰা এটা তোমাৰ সন্মুখেৰে গৈছে, তেওঁৰ প্ৰতি তোমাৰ একো লাজ লগা নাই, শৰীৰটো ঢাকা নাই, তো মই আহোঁতে এনেকুৱা বিহেভ কিয় কৰিছা? তেতিয়া সেই তৰুণীসকলে উত্তৰ দিয়ে যে আপোনাৰ যে পুত্ৰ তেওঁ বহুত পবিত্ৰ হয়, আৰু যেতিয়া তেওঁ আমাক দেখাও পাইছে তেওঁ এয়া নাজানে কি স্ত্ৰী পুৰুষৰ ভেদ নাজানে, তেওঁ সকলোকে আত্মাৰ ৰূপত চায়। গতিকে স্ত্ৰী পুৰুষৰ ভেদ নাজানে, আৰু সেইকাৰণে কিন্তু ব্যাসদেৱে জানে, সেইকাৰণে তেওঁলোকে শৰীৰটো ঢাকিছিল। ভাগৱত গীতাৰ 5 নম্বৰ অধ্যায়ৰ 18 নম্বৰ শ্লোকটিত কোৱা হৈছে যে বিদ্যাৰ সাধু, যিবিলাক বহুত বিদ্যতাপূৰ্ণ সাধু হয়, নিজৰ দিব্য দৃষ্টিৰ কাৰণে ব্ৰাহ্মণ, চাণ্ডাল, কুত্তা, গাই সকলোকে সমান দৃষ্টিৰে চায়। কুকুৰ শৃংগাল গদৰ্ভৰ আত্মাৰাম, জানিও সবাকো কৰিবা প্ৰণাম। এই যে শংকৰদেৱে এই সিদ্ধান্তবোৰ দিছে, শ্ৰীমদ ভাগৱতৰ পৰাই দিছে। গতিকে যি শৰীৰ পিন্ধি নাথাকিলেও সকলোৱে ভগৱানৰ অংশ হয়। আচ্ছা, 14 বছৰ নহয় বাৰু, 16 বছৰ বুলি লিখিছে ইয়াতে, কি শুকদেৱ গোস্বামী 16 বছৰ। আচ্ছা, 16 বছৰীয়া তৰুণ মানে 16 বছৰীয়া গাভৰু ছোৱালীও হয়। আৰু তেওঁলোকৰ এই বয়সৰ হোৱা স্বত্তেও ছোৱালীকেইজনীয়ে গম পালে যে আগৰ সময়ৰ স্ত্ৰী পুৰুষ সকলোৱে বহুত শাস্ত্ৰত উন্নত ভাৱনা আছিল। গতিকে তেওঁলোকে জানে, গতিকে শুকদেৱ গোস্বামী যে অলপো তেওঁৰ ভিতৰত কাম ভাৱনা নাই বা স্ত্ৰীক কাম ললোপতাৰে নাচায়, স্ত্ৰী পুৰুষৰ ভেদটো নাজানে, সেইটো স্ত্ৰীসকলে গম পাইছিল। গতিকে স্ত্ৰী মানে ছোৱালীবোৰক ভগৱানে এটা বিশেষ গুণ দিছে, 6th চেন্স। তেওঁ গম পায় যে কোনজন পুৰুষৰ বেয়া মনোভাৱ হয় বা নহয়। গতিকে সেইকাৰণে তেওঁলোকে ব্যাসদেৱক তেনেকৈ উত্তৰ দিয়ে। কাৰণ ব্যাসদেৱ ইতিমধ্যে গৃহস্থ হৈ আছিল, আৰু গৃহস্থ হৈ থাকিলে স্ত্ৰী পুৰুষৰ ভেদ তেওঁলোকে মনত ৰাখি পিনেহে আগবাঢ়িব লাগে। সেইকাৰণে ইয়াতে শ্ৰীল প্ৰভুপাদে কৈছে যে সৈদ্ধান্তিক ৰূপত আমি এইটো জানা বহুত দৰকাৰী যে জীৱ স্ত্ৰীও নহয় পুৰুষো নহয়, তেওঁ হৈছে ভগৱানৰ অংশ, আত্মা। কাৰণ আমি ভৌতিক বুদ্ধিৰ কাৰণেহে আমি এনেকৈ ভেদ কৰোঁ। সেইকাৰণে যেতিয়া আমি ভগৱানৰ ভক্তিত আগবাঢ়োঁ আৰু ভগৱত ধামত যোৱাৰ যোগ্য হওঁ, তেতিয়া আমি এনেকুৱা ধৰণৰ ভেদ নকৰোঁ। ভেদ নকৰাৰ এই অৰ্থ নহয় যে স্ত্ৰী পুৰুষ বোলে একদম খোল্লম খোল্লা তেওঁলোকে বোলে মিক্স হৈছে, নহয়। শাস্ত্ৰত সেইটো মানা কৰিছে। কাৰণ এনেকৈ বহুত পালে, বহুত যদি তেওঁলোকে ফ্ৰীডম পায়, তেনেহ'লে শাৰীৰিক সম্বন্ধ হোৱাৰ বহুত চান্স থাকে। সেইকাৰণে শাস্ত্ৰই এনেকৈ কৈছে যে স্ত্ৰী পুৰুষ এনেকৈ মুক্তভাৱে মিলন হ'ব নালাগে। আৰু যি ছোৱালী হয় তেওঁ সৰুকালত দেউতাকৰ মানে প্ৰতিৰক্ষাৰ দায়িত্ব হয় দেউতাকৰ,
দেউতাকৰ সংৰক্ষণত থাকিব লাগে, আৰু ডাঙৰ হ'লে বিয়া হ'লে পতিৰ সংৰক্ষণত থাকিব লাগে, আৰু বৃদ্ধ হ'লে পুত্ৰৰ সংৰক্ষণত থাকিব লাগে, তেনেকৈ কোৱা হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। আজিৰ ভাগৱত ক্লাছটো আমি ইমানতেই সামৰিছোঁ। হৰে কৃষ্ণ।